নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে অৰুণোদয় 3.0 আঁচনি। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে 2024 চনৰ বাবে ঘোষণা কৰিছে কেইখনমান নতুন নিয়ম। এইবোৰ নিয়মৰ ভিতৰত যিসকল পুৰুষ মহিলাই নপৰিব সেই সকল পুৰুষ মহিলাই কৰিব নোৱাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো কোনবোৰ মানুহে আবেদন কৰিব নোৱাৰিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কিন্তু স্পষ্টভাৱে লিখা আছে যে যোৱা 19 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে আৰম্ভ কৰিছে অৰুণোদয় 3.0 আঁচনি। তেতিয়া আপোনালোকক জনাই আছোঁ কোনবোৰ মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব নোৱাৰিব, কোনবোৰ মানুহে অৰুণোদয় 3.0 আঁচনি 1250 টকাকৈ নাপাব। ইয়াতে 1 নম্বৰতে কোৱা হৈছে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য আৰু প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল। 2 নম্বৰত কোৱা হৈছে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদৰ উন্নয়ন সমিতিৰ VCDCৰ বৰ্তমান সদস্যৰ পৰিয়াল। 3 নম্বৰত কোৱা হৈছে চিকিৎসক, অভিযন্তা, স্থপতিবিদ, চাৰ্টাৰ্ড একাউণ্টেণ্ট, বেংকৰ বিষয়া, উকিলৰ পৰিয়াল। তাৰপিছত 4 নম্বৰত কোৱা হৈছে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক বিদ্যালয়, নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল, লগতে ঠিকাভিত্তিক আৰু অস্থায়ী শিক্ষকক সামৰি। তাৰপিছত 5 নম্বৰত কোৱা হৈছে অংগনবাদী কৰ্মী, মধ্যস্থ ভোজন কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াল। 6 নম্বৰত কোৱা হৈছে আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগানীকৰ, ৰিয়েল ইষ্টেট, বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায় অনুজ্ঞাপত্ৰ থকা ব্যক্তিৰ পৰিয়াল। তাৰপিছত 7 নম্বৰত কোৱা হৈছে আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী, উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়াল। 8 নম্বৰত কোৱা হৈছে ভূমিৰ অধিকাৰী। 9 নম্বৰত কোৱা হৈছে 4চকীয়া মটৰ বাহন থকা পৰিয়াল। 10 নম্বৰত কোৱা হৈছে অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 ধনৰাশিৰ সম পৰিমাণ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়াল। ইয়াৰ পিছত 11 নম্বৰত কোৱা হৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়ালৰ সদস্যসকলেও কৰিব নোৱাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।